ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দিয়ক সমজিলা আয়ুক্ত কাৰ্যালয়ৰ উদ্যোগত কাকজান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্ব বৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়। শিল্পীগৰাকীৰ প্ৰতিচ্ছবি যোৰহাট সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভৱ গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতেই এখন আলোচনাচক্ৰ আৰম্ভ কৰা হয়। সমজিলাৰ আয়ুক্ত মৃগেন নৰহে আদৰণি ভাষণ প্ৰদান কৰাৰ পিছতে কাকজান মহাবিদ্যালয়ৰ অধ্যক্ষ ৰশ্মিৰেখা শইকীয়াই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। মুখ্য অতিথি যোৰহাট সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভৱ গোস্বামীৰ উপস্থিতিত কাকজান মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ ধ্ৰুৱজ্যোতি শইকীয়া, দিয়ক সাহিত্য সভাৰ সভাপতি ৰত্নেশ্বৰ গগৈ, দিয়ক সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমচন্দ্ৰ হাজৰিকা, বিশিষ্ট শিক্ষাবিদ হেমেন ভট্টাচাৰ্য, দিয়ক শাখা সাহিত্য সভাৰ সম্পাদক হৰিচৰণ চুতীয়া, প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰখিল শইকীয়া, দিয়ক অসম বিধান পৰিষদৰ বিকাশ শইকীয়াৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে শিল্পীগৰাকীৰ জীৱনৰ ওপৰত আলোকপাত কৰে। এদিনজোৰা কাৰ্যসূচীত বৰেণ্য শিল্পীগৰাকীৰ আধাৰত গীত আৰু নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ ৰাত ধৰে শিক্ষাবিদ জ্যোতিপ্ৰসাদ বৰাই। কাকজান কলেজৰ অডিটৰিয়ামত দিয়ক সমজিলা প্ৰশাসন আৰু অসম চৰকাৰৰ উদ্যোগত ভূপেন হাজৰিকাৰ 100 বছৰীয়া যিটো জন্ম শতবাৰ্ষিকী অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। ইয়াত আমাৰ যোৰহাট সাহিত্য সভা, দিয়ক শাখা সাহিত্য সভা আৰু ইয়াৰে দিয়কৰ সকলো প্ৰমিনেণ্ট চিটিজেনছ, ইণ্টেলেকচুৱেলছ, আমাৰ ছাত্ৰ ছাত্ৰী, কলেজৰ ছাত্ৰ ছাত্ৰীসকল আৰু স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু স্কুলৰ টিচাৰ্ছ সকলোৱে অংশগ্ৰহণ কৰি পেলাই আমি ধুনীয়াকৈ এই প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিছোঁ। আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিটো জীৱন দৰ্শন, তেখেতৰ গান, তেখেতৰ গানৰ যিখিনি চৰ্চা, তেখেতৰ জীৱনৰ ফিলচফিৰ চৰ্চা, এই সকলোখিনি আমি চৰ্চা কৰিবৰ কাৰণে আমাৰ যোৰহাট সাহিত্য সভা, আমাৰ দিয়ক সাহিত্য সভা আৰু ইয়াৰ যিসকল প্ৰফেচাৰ্ছ ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে কাম কৰিছে তেখেতসকলকো আমি ইনভাইট কৰিছোঁ। ৰিচাৰ্চ পাৰ্চন হিচাপে তেখেতসকলে ইয়াতে বক্তব্য দি আছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু আমাক সকলোকে উপকৃত কৰি আছে। আৰু ইয়াৰ পিছত আমাৰ এটা কালচাৰেল প্ৰগ্ৰাম হ'ব। কালচাৰেল প্ৰগ্ৰামটো এণ্টায়াৰলি ডক্টৰ ভূপেন হাজৰিকাৰ যিটো গান আছে বা তেখেতৰ যিটো ৰচনা আছে তাৰ ওপৰতে এটা নৃত্য প্ৰতিযোগিতা আৰু ডেন্সৰ এটা কম্পিটিশ্যন অনুষ্ঠিত হ'ব। ইমানেই আছিলে।